তো এতিয়া অবশেষত নিতাৰ জেলত যোৱাৰ সময় আহি গ'ল। তো এই কথাটো মই কিহৰ কাৰণে কৈছো, লগতে আজিৰ হ'বলগীয়া খণ্ডটিত কি হ'বলৈ গৈ আছে, তো তাৰ বিষয়ে এই ভিডিঅ'টো সম্পূৰ্ণ আলোচনা কৰিবলৈ ওলাইছো। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। সমীৰক আজি ভালদৰে বাবাই সকলোবোৰ কথা বুজাই ক'ব আৰু সমীৰে কথাবোৰ শুনি আৰু সমীৰৰ লগত থকা ডাক্তৰজনেও কথাবোৰ শুনি এতিয়া বাবাৰ কথাবোৰ বিশ্বাস কৰিব। যেহেতু বাবাই নিচা কৰি সেইবোৰ কথা যে কোৱা নাই সেইটো কথা এতিয়া বিশ্বাস কৰিব, লগতে বাবাই এতিয়া সলনি হৈছে, তো সেইটোও এতিয়া অনুভৱ কৰিব তেওঁলোকে আৰু বাবাৰ সহায় কৰিম বুলি এতিয়া সমীৰে ক'ব। কিন্তু এতিয়া বাবাক সহায় কৰাৰ আগতে সমীৰে হয়তো আজি কিশোৰক লগ ধৰিব আৰু কিশোৰক লগ ধৰি কিশোৰে সেইবোৰ কথা গম পাইছে নে পোৱা নাই, আৰু যদি পাইছিল তেতিয়াহ'লে কিয় কোৱা নাছিল সমীৰক, তো সেইবোৰ কথা সুধিব। আৰু লগতে সমীৰে আজি কিশোৰক বিৰিনা আৰু জীক লগ ধৰাৰ কথাটো ক'ব। কিন্তু কিশোৰক যদি তেনেবোৰ কথা আজি সুধে লগ ধৰি তেতিয়াহ'লে কিশোৰে একেবাৰে ভাল নাপাব আৰু কিশোৰে সেইবোৰ কথা সুধিবৰ কাৰণে যদি তালৈ মাতিছিল তো সেইবোৰ কথা এতিয়াহে ক'ব। আৰু সেইবোৰ কথা কোৱাৰ পিছত এতিয়া কিশোৰৰ হয়তো খং উঠিব পাৰে আৰু লগতে সমীৰকো আজি বেয়া পাব পাৰে। কিন্তু এতিয়া সমীৰক যিহেতু সহায় কৰাৰ কথা কৈছে বাবাই, কিন্তু এতিয়া বাবাৰ কেনেদৰে সহায় কৰিব আৰু বাবাই কেনেকৈ এতিয়া দেউতাকৰ পৰা প্ৰপাৰ্টিখিনি লৈ আহি বিৰিনাক উভতাই দিব পাৰিব, আৰু সেইখিনিও এতিয়া বহুত ডাঙৰ কথা। আৰু যিহেতু চক্ৰৱৰ্তীয়ে সেইখিনি প্ৰপাৰ্টি আধা নিজৰ নামত কৰি যাব বিচাৰিছে আৰু সেইখিনি বাবাক দিয়াৰ ধান্দাটো নাই, তো এতিয়া বাবাই কেনেকৈ চক্ৰৱৰ্তীৰ পৰা আনিব বা এতিয়া বিৰিনাৰ মাকৰ পৰা আনিব অৰ্থাৎ নিতাৰ পৰা, তো সেইটো এতিয়া চাব লগা। কিন্তু এতিয়া সেইটো কৰিবৰ কাৰণে বাবাই কি প্লেন কৰিব লাগিব আৰু সমীৰে কেনেকৈ সহায় কৰিব, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আনফালে ঝৰ্ণাক যিহেতু ইমান ডাঙৰ কথা এটা লুকাই ৰাখিছিল ইমান দিনে, আৰু ঝৰ্ণাই কাৰ ছোৱালী সেইটো কথা এতিয়া যোৱাটি খণ্ডত কোৱা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল। আৰু ইমানখিনি কথা কোৱাৰ পিছত এতিয়া মাকক চৰিত্ৰহীনা বুলি কৈ মাকে বহুত বেছি লাজ পাইছে আৰু সেইখিনি কথা শুনাৰ পিছত এতিয়া একো মাতিব পৰা নাছিল নিতাই। আৰু নিতাই আজি জীয়েকৰ মুখৰ ফালে চাব নোৱাৰিব, কাৰণ এতিয়া ইমান ডাঙৰ এটা কথা যিহেতু ক'লে আৰু নিতাৰ লগত আজি হয়তো জীয়েকে নাথাকে আৰু নিতা আৰু চক্ৰৱৰ্তী ঘৰৰ পৰা যাতে ওলাই যায়, আৰু তাৰ কাৰণে হয়তো এতিয়া আধা প্ৰপাৰ্টি তেওঁলোকৰ নামত লিখি দিব অৰ্থাৎ নিতা আৰু চক্ৰৱৰ্তীৰ নামত। আৰু চক্ৰৱৰ্তীয়ে বাৰু নিতাক এতিয়া নিব নে নিদিয়ে তো সেইটোতো বেলেগ কথা, কিন্তু এতিয়া চক্ৰৱৰ্তীয়েতো নিনিয়ে সেইটো ফাইনেল কথা, কাৰণ চক্ৰৱৰ্তীয়ে নিজে সেইখিনি প্ৰপাৰ্টি লাগে, তাৰ কাৰণে নিতাক আৰু কিয় নিব নিজৰ বোজা কৰি। তো সেইটো কাৰণে এতিয়া হয়তো নিতাক এৰি দিব পাৰে আৰু নিতাৰ অৱশেষত অৱস্থা এনেকুৱা হ'ব যে চক্ৰৱৰ্তী সেইখিনি প্ৰপাৰ্টিটো পাব অলপমান টাইমৰ কাৰণে, কিন্তু এতিয়া নিতাৰ এনেকুৱা অৱস্থা হ'ব যাতে বিৰিনাই যেনেকৈ ঘৰৰ পৰা ওলাই যাব লগা হৈছে নিতাৰ কাৰণে হয়তো এতিয়া নিতাইও ঘৰৰ পৰা ওলাই যাব লাগিব। কিন্তু এতিয়া ঘৰৰ পৰা ওলাই গ'লে আৰু আধা প্ৰপাৰ্টি দিয়াৰ পিছত এতিয়া বাৰু নিতাৰ সেইবোৰ কথা ক'বৰ কাৰণে বিৰিনাৰ ওচৰলৈ বাৰু ঝৰ্ণাই যাবনে নাযায়, আৰু যদি ঝৰ্ণাই যায়ও তেতিয়াহ'লে ঝৰ্ণাই যোৱাৰ পিছত এতিয়া বাৰু সকলোবোৰ কথা কোৱাৰ পিছত নিতা আৰু চক্ৰৱৰ্তী কেনেকৈ শাস্তি দিব বিৰিনাই, তো সেইটো কথা এতিয়া জানিবলগীয়া। কিয়নো এতিয়া নিজৰ মাক চক্ৰৱৰ্তী আৰু নিতাইয়ে লগ হৈ মাৰিছে, কিয়নো এতিয়া নিতাই সেইখন ঘৰত সোমাবৰ কাৰণে বা এতিয়া বিৰিনাৰ দেউতাকৰ লগত বিয়া হ'বৰ কাৰণে আৰু সম্পত্তিখিনি ল'বৰ কাৰণে তেওঁলোকে তেনেকুৱা কাম কৰিছিল, আৰু সেইখিনি কাম কৰিবলৈ যাই এতিয়া সকলোবোৰ ধৰা পৰিল আৰু তেওঁলোককো মাৰিবলগীয়া হৈছিল। তো সেইটোৱে আছিল আচল কাহিনীটো, আৰু সম্পূৰ্ণ কাহিনীটো যেতিয়া ওলাই পৰিল আৰু এতিয়া হয়তো সোনকালে বা আজিৰ খণ্ডটিতে হয়তো চক্ৰৱৰ্তীৰ আৰু লগতে নিতাৰ কথাবোৰ বিৰিনাই গম পাব পাৰে। তো এতিয়া কি হয় কি নহয় সম্পূৰ্ণ আপোনালোকে বৃষ্টি ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চালে দেখিবলৈ পাব। বাকী ভিডিঅ'টো আছিল ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এনেকুৱা ভিডিঅ' এটাৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।